নমস্কাৰ সকলোকে মোৰ ফেচবুক টিভিআৰ ইউটিউব চেনেল টিভিলৈ স্বাগতম জনাইছোঁ আৰু মই আছোঁ বৰ্তমান আইদেউ ছবি গৃহলৈ আৰু আজি মৰমৰ দেউতা যি ছবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ এখন কিতাপ সেই কিতাপখন যিসকলে পঢ়িছে তেওঁলোকে হয়তো গম পায় মৰমৰ দেউতা সেই যি উপন্যাস আছিল সেই উপন্যাসখনৰ আধাৰত এখন ছবি নিৰ্মাণ হৈছে আৰু সেইখন আজি চাবলৈ আহিছোঁ অকণমান পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ চাওক। কি হৈছে মৰমৰ দেউতা দেউতা ও দেউতা আৰু এয়া দিবা কৰাৰ মই আহিছোঁ বৰ্তমান কি চাম মৰমৰ দেউতা ও দেউতা মোৰ মৰমৰ দেউতা বগা সাজেৰে সাজি তুমি কেনি গলা আঁতৰি তুমি বগা সাজেৰে সাজি তুমি কেনি গলা আঁতৰি তুমি হোটেলো আছাকৈ ক'বকে এখন নতুন অসমীয়া ছবি বহুমুখী লাভ কৰিছে অৰ্থাৎ যোৱাকালি আৰু সেইখন হৈছে মৰমৰ দেউতা যিখন কিতাপ হয়তো আপোনালোকে পঢ়িছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ এখন খুব ধুনীয়া উপন্যাস মৰমৰ দেউতা আৰু আজি আমি আহিছোঁ মৰমৰ দেউতা চাবলৈ আৰু আপোনালোকো আহক মৰমৰ দেউতা চাবলৈ আৰু মোৰ সৈতে আছে এয়া দিবাকৰ লগৰ অপৰাজিতা ইয়াতে মানে অভিনয় কৰিছে সেইকাৰণে চাব আহিছে আৰু আমাৰ অফিচৰ কলিগ হয় তাই ইয়াতে কৰিছে কোন চৰিত্ৰত অভিনয় কৰিছে কেনেকুৱা কৰিছে তাকে চাম বুলি পেলাই আহিছোঁ সকলোৱে একেলগে চাব আহিছে যিহেতু আমি সকলোৱে বন্ধুত্বৰ মূল্য বুজি চাব লাগে সেয়ে আমি বন্ধুত্বৰ যি খাতিৰ সেই খাতিৰ ৰখাৰ লগতে অসমীয়া যি ছবি সেই ছবি যাতে সদায় অটুট থাকে অসমীয়া ছবি যাতে আগবাঢ়ি যাব পাৰে আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীত অসমীয়া ইণ্ডাষ্ট্ৰীত তাকে আশা ৰাখিছোঁ আৰু শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা ভাল হওক আৰু এতিয়া আমি ছবি গৃহৰ ভিতৰত প্ৰৱেশ কৰিম আৰু তাৰ পৰা আপোনালোকক জনাম ছবিখন কেনেকুৱা হৈছে কি হৈছে সকলোবিলাক গম পাব গতিকে চাই থাকক আজি এই ভিডিঅ'টি। এতিয়া কি ক'ব ধুনীয়া চিনেমা চাব আহিছোঁ চাই লওঁ তাৰপিছত ক'ম তাৰপিছত ৰিভিউ দিম। বঢ়িয়া বঢ়িয়া ও দেউতা মোৰ মৰমৰ দেউতা চাকৰিটোৰ কাৰণে মই দূৰত থাকোঁ ল'ৰাটো আৰু ছোৱালীজনীক লৈ তেওঁ ঘৰতে থাকে ল'ৰাটোৱে আমাক শান্তিত থাকিব নিদিয়ে লাগ বুলিলেই তাক বস্তু লাগিবই নহ'লে ঘৰখনত হুলস্থুল কি কৰিম একো ভাবি পোৱা নাই ছাৰ আপুনি কিবা এটা উপায় দিব পাৰিব নেকি? বাবা এই কলেজ যাব হ'ল নহয় আৰে উঠিম নহয় কেতিয়া উঠিবি আৰে কচুটো উঠিম নহয় কি কামোৰ দি আছ মোৰ টেবুল কেলে চুইছিলি আপুনি কিবা এটা উপায় দিব পাৰিব নেকি? আপোনাৰ ল'ৰাক লৈ সন্ধিয়া এপাক মোৰ ওচৰলৈ আহিবচোন। চব ঠিক হ'ব ৰ'বা মই উপায় এটা পাইছোঁ এইটো বাবাক পিন্ধাব লাগিব তাৰপাছত তাৰ চব মইমতালি ঠিক হৈ যাব আৰু দুটামান সৰু সুৰা নিয়ম আছে দামী আমঠি যেন লাগিছে আপুনি দেখোন এইবিলাক কথাত আগতে বিশ্বাস নকৰিছিল মোৰ কাম নাই আৰু বাৰ্থডেত আঙুঠি পিন্ধি ফুৰিম কিন্তু মানুহ দুনুহ নোহোৱা সেই ঠাইডোখৰ তোমালোক চাৰিটাই কি কৰি আছিলা পাৰ্থক যিদিনা এটেক কৰা হৈছিল তেতিয়া তুমিওতো তাত আছিলা আব্দুল দোকানে তাক মাৰিবলৈ লাঠি এডাল লৈ খেদি আহিলে ছাৰ
বহুত খং উঠিছিল কিন্তু মই মাৰা নাই ছাৰ সিও দুখনীয়াকে কিয় যাব ৰুমৰ ভিতৰত আৰে বুঢ়াক যাবলৈ দে তই কাৰ অৱস্থা বেয়া কৰো বুলি কলি আজি মই নাম এদিন বুজিব এদিন সিও যুঁজিব এদিন জীৱন ফুলিব ফাইনেলি আমি চালোঁ ভালে আছে কমল দা এইবিলাক কমল দা কি ক'ব ভাল লাগে বঢ়িয়া চিনেমা ৱেল মেড আৰু বঢ়িয়াকৈ বনাইছে ইণ্টাৰ চিনেমা আৰু পুৰা ভাল যি চিনেমা বনায় সময়খিনি কেনেকৈ যায় গম নাপায় আৰু ইনভলভ হৈ থকা যায় এইখন চিনেমা টেষ্ট ভাল চিনেমা বিৰাট ধুনীয়াকৈ বনাইছে আৰু এংগেজিং মানে বিৰাট এংগেজিং থেংক ইউ ইমদাক থেংক ইউ দিছোঁ ভাল চিনেমা খুব সুন্দৰ হৈছে আপোনালোকৰ ছবি গৃহত আহক আৰু অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী আগুৱাই লৈ যাওক আৰু এয়াই অসমীয়া চিনেমা চোৱাৰ যি হেঁপাহ যি উৎসাহ এয়া দেখিবলৈ পোৱা গৈছে আইদেউ ছবি গৃহত দেউতা ও দেউতা আৰু ফাইনেলি মৰমৰ দেউতাই উপভোগ কৰিলোঁ খুব এখন ধুনীয়া ছবি ৰাইজলৈ উপহাৰ দিছে আপোনালোকো আগবাঢ়ি আহক ছবিখন চাওক কাৰণ আজিৰ প্ৰত্যেকখন ঘৰত কিবা নহয় কিবা এটা অশান্তিয়ে বিৰাজ কৰে যাৰ ফলত মাক দেউতাকে সন্তানৰ প্ৰতি অতিষ্ঠ হৈ কিছুমান কাম কৰিবলগীয়া হয় বা সন্তান বিপথেৰে পৰিচালিত হ'লে মাক দেউতাকৰ কেনেকুৱা ধৰণৰ অশান্তি হয় এখন ঘৰত যুৱ উশৃংখলতা কোনকেইটা দিশত থাকিব পাৰে আপোনালোকৰ ছবিখন চালে অনুমান কৰিব পাৰিব গতিকে ছবি গৃহলৈ আহক আৰু অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটোক যাতে সকলোৱে আগবঢ়াই লৈ যাব পাৰে তাৰে প্ৰচেষ্টা অব্যাহত ৰাখক আৰু ডক্টৰ ভৱনানন্দ শইকীয়া ছাৰৰ যিখন উপন্যাস মৰমৰ দেউতা সেই মৰমৰ দেউতাৰ আধাৰত ছবিখন খুব ধুনীয়াকৈ নিৰ্মাণ কৰি আছে আৰু ছবিখনৰ যদি ৰিভিউ ক'বলৈ যাওঁ তেনেহ'লে ছবিখনৰ কালাৰ কাৰেকশ্যন কেমেৰা চাউণ্ড মিউজিক খুব সুন্দৰ হৈছে সকলো কলা কৌশলীলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু এইদৰে নতুন নতুন ছবিসমূহ ৰাইজলৈ উপহাৰ দি যাওক তাকে কামনা কৰিছোঁ আৰু আজি এই ভিডিঅ'টিৰ পৰা মই বিদায় লৈছোঁ পুনৰ লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে ধন্যবাদ নিশাৰ নীলিমাকা চকুৱে কথা পতা এবাৰ ভাল পাওঁ বুলি কোৱা নাই